বহুত এতিয়া ৰাস্তা পদূলি ভাল হ'ল প্ৰথম কথা গাড়ী চাড়ীবোৰ যেনে তেনে সোমাব পাৰিছে ন তাৰপাছতে মানুহবিলাকৰ সুবিধা হৈছে পিকনিক খাবলৈ বহুতে আশা বান্ধি থাকে আশা এই তিনিগৰাকী মহান শিক্ষয়িত্ৰীৰ বিষয়ে ক'বলৈ মোৰ বহু কথা আছে। তাৰ আগতে আপোনালোকক শিৱসাগৰ জিলাত থকা কমলাবাৰী কিমান যে ধুনীয়া কৰিলে মই সেই ভিডিঅ' যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই কমলাবাৰীখন আগতে তেনে একো নাছিল, আজিকালি ইমান সুন্দৰ কৰিলে যে গৈ মোৰ বৰ ভাল লাগিল। পিকনিকৰ বাবে বৰ উপযোগী ঠাই। এই কমলাবাৰীত যিবিলাক গছ আপোনালোকে চিনি নাপায় সেই গছবিলাক সংৰক্ষণ কৰি ৰাখিছে। কণ কণ ভাইটিহঁতকো আপোনালোকে এই নেদেখা গছবোৰ চিনাকি কৰাই দিব পাৰিব। ইয়ালৈ গৈ বৰ আনন্দিত হ'লোঁ, কিয়নো মই ৰিটায়াৰ হোৱা শিক্ষয়িত্ৰী তিনিগৰাকীক লগ পাইছিলোঁ। শিক্ষয়িত্ৰীগৰাকীয়ে ঘৰ আছিল শিৱসাগৰ। তেওঁলোক নৰ্ম ভদ্ৰ, ইমান অমায়িক আছিল যে কথা পাতি ভাল লাগিল। আচলতে শিক্ষয়িত্ৰী হ'লে এনেকুৱাই হ'ব লাগে। এনে শিক্ষয়িত্ৰী এখন কলেজৰ বা স্কুলত থাকিলে তেনেহ'লে স্কুলৰ পৰিৱেশে সলনি হৈ যায়। এনে শিক্ষক শিক্ষয়িত্ৰী বহুত কম আছে, আঙুলি মূৰত হিচাপ কৰিব পৰা। এই তিনিগৰাকী শিক্ষয়িত্ৰী আদৰ্শস্বৰূপ হিচাপে এটি ভিডিঅ' প্ৰস্তুত কৰি আনিলোঁ কমলাবাৰীৰ পৰা। এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে কিন্তু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। কমলাবাৰীত থকা এই বিলখনত কাছ মাছ ডাঙৰ ডাঙৰ দেখিবলৈ পোৱা যায়। আপোনালোকে আহিলে মানে খাবলৈ কিবা দিব, তেতিয়া কাছ আৰু মাছ ওলাব। এই বাঁহটোৰ নাম সোণালী বাঁহ। চাওকচোন কিমান ধুনীয়া প্ৰকৃতিৰ মনোমোহা ঠাই। ভাল লাগিছেনে বাৰু আপোনালোকৰ? ক'ৰ পৰা আহিছে আপোনালোকে? আমি আহিছোঁ শিৱসাগৰৰ পৰা। এওঁ অৰুণিমা শইকীয়া, এওঁ দীপাৰাণী বৰা, মই নিৰু গোহাঁই। মোৰ নাম হেমী মহন। নমস্কাৰ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ চাই? ভালেই লাগিছে দেই। এনেই কমলাবাৰী বুলি ক'লে মানে সিমান এটা হেৰি নাছিলে, এতিয়া ফিলিংছটো ভাল লাগিছে তাৰমানে। ভাল লাগিছে ন? আগতকৈ বহুত সুন্দৰ হ'ল। সুন্দৰ হ'ল। চৰাইদেউলৈ যাবলৈ লাগিব, বহুত সুন্দৰ হ'ল বুলি শুনিছোঁ মানুহ। চাবলৈ হ'ল এনেকৈ মানে সুন্দৰকৈ। আপোনালোকৰ কিমান মানুহ আহিছে? আমাৰ ড্ৰাইভাৰ দি 50জনমান আহিছোঁ আমি। 50মান আহিছোঁ। আগতে আহিছিলেনে আপোনালোকে? আগতে মই 4 বছৰমানৰ আগতে এবাৰ আহিছিলোঁ। ইয়াতকৈ অকণমান অলপ হেৰি আছিলে আৰু কম আছিলে, এতিয়া আৰু উন্নত কৰিলে। আপোনালোকে কিবা কৰি আছিলে নেকি? আমি টিচাৰে কৰি আছিলোঁ। টিচাৰ কৰি এতিয়া ৰিটায়াৰ হ'লোঁ আৰু এতিয়া আমাক এক্সবিলাককো মাতিছে, আমি আহিছোঁ লগতে। ভালে পাওঁ লগত আহিবলৈ, খবৰ দিবলৈ কওঁ, ক'ৰবালৈ ওলালে আমাকো নিবিও। ষ্টাফৰ লগত য'তে যায় তেওঁলোকে আমাক নিব পৰা সুবিধা হ'লে লৈ যায় আৰু দিয়া নাই আৰু আমিও তেনেকৈ উদ্গীৰ হৈ আহোঁ আৰু আজিও এসপ্তাহমানৰ আগতে ক'লে বোলে বাইদেউ পিকনিক এটা উলিয়াইছোঁ কমলাবাৰীলৈ, আপুনি যাবনে? দেহা মোৰ ভাল হ'লে নিশ্চয় যাম। আমাৰ এতিয়া গাৰ্জেনো আহিছে, ল'ৰা ছোৱালীবোৰো আহিছে আমাৰ ষ্টাফৰ লগতে। খুব ফূৰ্তি পাইছে গাৰ্জেনটোৱে আহি পেলাই। ষ্টুডেণ্টবোৰ ইয়াত ভৰাই দিলোঁ, সিহঁতে খুব খেলা ধূলা কৰিছে, ভাল পাইছে। আপোনালোকৰ আজিৰ পৰিৱৰ্তন বা আগতে কিবা পৰিৱৰ্তন, এইবিলাক পৰিৱৰ্তন হোৱা কিছুমান হৈছে নেকি বাৰু? হৈছে, বহুত হৈছে। বহুত এতিয়া ৰাস্তা পদূলি ভাল হ'ল প্ৰথম কথা গাড়ী চাড়ীবোৰ যেনে তেনে সোমাব পাৰিছে ন তাৰপাছতে মানুহবিলাকৰ সুবিধা হৈছে পিকনিক খাবলৈ বহুতে আশা বান্ধি থাকে আশা যাম বুলি ৰাস্তা পদূলিৰ কাৰণে আহিব নোৱাৰে আৰু দোকান পোহাৰবোৰ য'তে ত'তে যাৰ যি দৰকাৰ কিনিছে মেলিছে খাইছে ল'ব পাৰিছে আৰু ভাল লাগিছে মুঠতে আহি পেলাই। এবাৰ মই প্ৰথম আহিছোঁ দেই, এওঁলোক আগতে অহা ঠিক আছে।